লাভজেহাদৰ বলি হৈ মৃত্যুবৰণ হোৱা এগৰাকী কৃতি ছাত্ৰ পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মাধুৰ্য বৰ্মনৰ মই শোকাকুল বাসগৃহত উপস্থিত আছোঁ আৰু আচলতে এই সময়ত কথা সোধাৰ পৰিৱেশ নাই, কিন্তু এই সময়ত আচলতে মাধুৰ্য বৰ্মনৰ মাতৃ দীপা বৰ্মন এগৰাকী শিক্ষয়িত্ৰী, স্থানীয় ইডেন ভেলী একাডেমীৰ এগৰাকী শিক্ষয়িত্ৰী আৰু এই মাতৃগৰাকী মোৰ লগত আছে। মই কিছু কথা আচলতে জনাবৰ বাবে, দৰ্শকসকলক জনাবৰ বাবে, অসমবাসীক জনাবৰ বাবে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। সেইদিনা যেতিয়া তাত ঘটনাটো হৈছিল, তাত কোনদিনা কিমান দিন আগত গৈছিলে তালৈ? শনিবাৰে গধূলি গৈছিল। ককাকৰ অসুখ আছিল, তাৰ কাৰণে গীতা পাঠ কৰিছিল মামাহঁতৰ ঘৰত। মামাহঁত চব আহিছিলে, সেইকাৰণে সি আগদিনাই গৈছিল। ৰবিবাৰে গীতা পাঠ অনুষ্ঠানটো আছিল, আমিও গৈছিলোঁ ৰাতিপুৱা 9:30 বজাত তাতে। তাৰপিছত আমি দিনটো থাকি আমি গধূলি ঘূৰি আহিলোঁ, সি তাতে থাকিল। তাৰপিছত মাহীয়েকৰ ছোৱালীটোৱে কৈছে যে বাবু দাদা মই কিতাপখিনি, তাই কিবা JW কিতাপ পাইছিল, কিতাপখিনি মোক নালাগে, মই নলবাৰীত ফিৰাই দি হোৱা। সি কৈছে মই নাযাওঁ, আজি বহুত গৰম, মই খেলা চাম। কৈছে নহয় বাবু দাদা কালি বন্ধ থাকিব, তুমি গুচি যাবা, মই কাৰ লগত যাম, মই যাওঁ ব'লা। সেনেকৈ কৈ তাই লৈ গুচি গ'ল। তাক 5মান বজাত গৈছিল চাগে, 4:30 বজাত ঘৰৰ পৰা মামাহঁতৰ ঘৰৰ পৰা নলবাৰীত গৈছিল। আমি 6:30 7মান বজাত আমি ঘৰৰ পৰা আমি চামতাৰ ঘৰত আহি আছোঁ, মাৰ ঘৰৰ পৰা ৰিক্সাত। আমি এতিয়া 7:15 মানত গোৱালপাৰা চকত লগ পাইছোঁ। লগ মানে মই দেখা নাই সি যি যাই আছে, মোক খুৰীয়েকে ফোন কৰিছিল। তেওঁৰ লগত কথা পাতি থাকোঁতে সি মোৰ মাতটো শুনা পাইছে, কাষেদি যাওঁতে শুনা পাই সি ঘূৰি আহিছে পুনৰ স্কুটিখন ষ্টেণ্ড কৰি। তাইক থৈ আহিছে, তাইক অনা নাই লগত, তাই স্কুটিখনৰ কাষতে আছে। সি আহি কিনে কৈছে মা মই তোমাৰ মাতটো শুনা পাই ফিৰি আহিছোঁ, সেই বুলি কৈ সি মোৰ গালে চালে লাহে মৰম কৰি থৈ সি গুচি গৈছে। তাৰপিছত ঠিক আমি ঘৰত আহি পাইছোঁ, মই ফোন কৰিলোঁ একবাৰ জানক আমি ঘৰ আহি পাইছোঁ বুলি। সি ফোনটো ধৰা নাই, নধৰাতে মই আইতাকক কৈছোঁ, আইতাকেও ধৰা নাই, মানে মোৰ মাক কৈছোঁ, মাও ধৰা নাই। বৌক কৈছোঁ, বৌও ফোন ধৰা নাই। তাক 5বাৰ কৈছোঁ, সি 5বাৰে ফোন ধৰা নাই। সি মোৰ ফোন একবাৰ গেলি কিবা কাৰণত ধৰিব নিদিলোঁ, সি মোক কল বেক লগে লগে কৰে। সিদিনা সি মোক কল বেকো কৰা নাই, নকৰোঁতে মোৰ মনটোত এটা ভয় ভাৱ সোমাই গৈছে। আৰু কৈছোঁ 6 নম্বৰ বাৰত ফোন কৰোঁতে থানাৰ পৰা ধৰিছে ফোনটো, কৈছে মই থানাৰ পৰা কৈছোঁ। তেতিয়া মই ভাবিছোঁ নিশ্চয় ল'ৰাটোৰ কিবা গাড়ী এক্সিডেণ্ট হৈছে। তাত মই কৈছোঁ কি হৈছে আপুনি কওক, মোৰ দেউতাকটো এনে পেচেণ্ট, ষ্ট্ৰক পেচেণ্ট, গতিকে আপুনি মোকে কওকচোন কি হৈছে। তাৰ কৈছে বিশেষ হোৱা নাই, সাধাৰণ এক্সিডেণ্ট হৈছে, আপুনি ঘগ্ৰাপাৰ মেডিকেল কলেজক লৈকে ইমিডিয়েট আহক। আমি লগালগ আমাৰ তাৰে লগৰ ল'ৰা এটাক লৈ গাড়ী লৈ আমি ঘগ্ৰাপাৰত গ'লোঁ। তেতিয়ালৈকে আমাক জনা নাই যে ল'ৰাটো থিতাতেই যি ল'ৰাটো মোৰ নাই, মোক থিতাৰ কোনোৱে জনা নাই। মোক এই ৰাতি 1 বজাত ঘৰত পঠাই দিছে, ঘৰত গুচি আহিছোঁ। পিছদিনা ৰাতিপুৱা ঘৰত গম পাইছোঁ। আপুনিতো গোটেইখিনি কথা গমেই পাইছে, লাভ জেহাদৰ বলি হৈছে। আপোনাৰ যেতিয়া মই আপোনাৰ হাজবেণ্ডক আপোনাৰ স্বামীক যেতিয়া মই কথাটো সুধিছিলোঁ, অৰ্থাৎ মাধুৰ্যৰ পিতৃক মই যেতিয়া কথাটো সুধিছিলোঁ, তেতিয়া তেখেতে কৈছিল যে আচলতে এই হত্যাকাণ্ডটো শেষ হত্যাকাণ্ড হ'ব লাগিব। মোৰ ল'ৰাটো কৈছে সঁচা, কিন্তু এনেকুৱা আচলতে এই লাভ জেহাদৰ বলি হৈ এইটোৱেই শেষ হত্যাকাণ্ড হ'ব লাগিব। আপুনি কি ক'ব? মোৰ মতে শেষেই এইটোৱে শেষ। ইয়াৰ পিছত যদি পুনৰাবৃত্তি নাই ঘটনা, কাৰো মাকৰ লগত নঘটে, কোনো মাক দেউতাকে যাতে এই কষ্টটো পাব নালাগে। আৰু যিকেইটা অপৰাধী আছে এটাকে তাতে শেষ কৰিলাক, বাকী যিকেইটা আছে সেইকেইটাকো যাতে একদম নৃশংসভাৱে হত্যা কৰিব পাৰে। মই সেইটোৱে বিচাৰোঁ, চৰকাৰক মই সেইটোৱে অনুৰোধ কৰিছোঁ। মূল অভিযুক্ত যিগৰাকী আছিল, সেই অভিযুক্তগৰাকী ইতিমধ্যে আৰক্ষীৰ এনকাউণ্টাৰত তেওঁ নিহত হৈছে, মৃত্যু হৈছে। কি ক'ব? সেইটো গম পাই মই অলপ ক'ৰবাত অলপ হ'লে মই শান্তি পাইছোঁ। মোৰ ল'ৰাটো চিতাৰ উঠাৰ আগত মোক খবৰটো দি থৈ গৈছে যে আপোনাৰ ল'ৰাটোক যোনে এনেকৈ মাৰিছে তাকো ইতিমধ্যে শেষে কৰিছে, কিন্তু তাৰ লগত বাকী যিকেইটা আছে সেইকেইটাকো যাতে সেনেকৈ শেষ কৰে। আপুনি এগৰাকী শিক্ষয়িত্ৰী, আপুনি শিক্ষয়িত্ৰী কাম কৰে, আপুনি ধৰক ভৱিষ্যতৰ মানুহ গঢ়াত আপুনি কাম কৰে। আচলতে চৰকাৰে কিমান কঠোৰ আইন আনিব লাগে এইবিলাকৰ বিৰুদ্ধে আপোনাৰ মতে? বহুত বেছি আনিব লাগে। ল'ৰা ছোৱালীক ছাত্ৰ ছাত্ৰীখিনিক খুব সুৰক্ষা দিব লাগে, এই ক্ষেত্ৰত বহুত সুৰক্ষা দিব লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু যথেষ্ট কঠোৰ আইন আনিছে আৰু আনি আছে। কি ক'ব, তেওঁৰ ওপৰত কি ক'ব আপুনি? তাৰ কাৰণে তেখেতক বহুত বহুত ধন্যবাদ। আৰু যাতে তেওঁ নজৰ দিয়ে এইখিনি কামত, মই সেইখিনিয়ে বিচাৰোঁ। কিবা ক'ব লগা আছে নেকি আপোনাৰ চৰকাৰক? আপুনি কিবা ক'ব নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া?
কি ক'ম, মোৰতো ল'ৰাটো গুচিয়ে গ'ল। যাতে কোনো মাকৰ এনে নহয়, তেখেতে যাতে সেই ব্যৱস্থাটো কৰে, স্কুল কলেজৰ ল'ৰা ছোৱালীক যাতে অলপ সুৰক্ষা দিয়ে। ধন্যবাদ জনাইছোঁ আপোনাক। এয়া হ'ল মাতৃ, আৰু আচলতে এক শোকাকুল পৰিৱেশ, আৰু এই শোকাকুল পৰিৱেশত আচলতে কথা সোধাৰ বেছি আচলতে পৰিৱেশ নাই, কিন্তু যিখিনি কথা কৈছে হয়তো ইয়াৰ মাজতে লুকাই আছে এটা আচলতে পুত্ৰক হেৰুৱাই তেওঁ কিমান শোকদব্ধ আছে তাক ইয়াৰ পৰাই বুজিব পাৰি।